জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 অরবিন্দ কেজরিওয়ালক মুক্তি দিয়ক অরবিন্দ কেজরিওয়ালক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক আপন নেতা অরবিন্দ কেজরিওয়ালক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক বিজেপি হাই 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 বিজেপি হাই 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 কেন্দ্রীয় সরকার মুর্দাবাদ 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 কেন্দ্রীয় সরকার হাই 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 বিজেপি হাই জিন্দাবাদ 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 অরবিন্দ কেজরিওয়ালক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক আপন নেতা অরবিন্দ কেজরিওয়ালক মুক্তি দিয়ক বিজেপি সরকার হাই 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 যোৱাকালি অৰবিন্দ কেজৰিৱাল বিৰোধী নেতা আপৰ জ্যেষ্ঠ নেতা তাৰোপৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক কালি বাসগৃহৰ পৰা যেনেধৰণে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে আমি ৰাইজৰ তীব্ৰ নিন্দা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু সেইকাৰণে আজি ঐতিহাসিক দলমুখ চাৰিআলিত আমি প্ৰতিবাদ গঢ়ি তুলিব খুজিছোঁ। আমি গণতান্ত্ৰিকভাৱে আমি চৰকাৰখনক সক্ৰিয় দিব খুজিছোঁ যে এনেধৰণে অমানৱীয় এটা ফেচিষ্ট ধৰণে নিজৰ যিবোৰ চৰকাৰী এজেঞ্চি আছে তেখেতসকলক ব্যৱহাৰ কৰি যাতে মানুহক গ্ৰেপ্তাৰ নকৰে তাক আমি সক্ৰিয় দিছোঁ। আৰু ইয়াৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে জোৰ জবৰদস্তি কৰি নিজৰ ক্ষমতাৰ বলেৰে আচলতে কেনেকৈ চৰকাৰখনে তেখেতৰ বিৰোধী নেতাসকলক যে দুৰ্বল কৰিবৰ কাৰণে আৰু নিজকে ক্ষমতাত থাকিবৰ কাৰণে কেনেধৰণে মানুহক গ্ৰেপ্তাৰ কৰিছে তাৰ এটা উদাহৰণ কালি অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা উদাহৰণ আমি ৰাইজৰ কোনো কাৰণতে মানি নলওঁ আৰু অনতিপলমে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ আমি মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এনেকুৱা ধৰণৰ হতকাৰী কামবোৰৰ পৰা তেখেতসকলক আঁতৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ প্ৰতিফলন এইখন চৰকাৰ এই বিজেপি চৰকাৰে অতি সোনকালে এই লোকসভাত পাব। সৰ্বস্ত ৰাইজে এইখন চৰকাৰ উফৰাবৰ কাৰণে ৰৈ আছে আৰু আমি পুনৰবাৰ ঐতিহাসিক শিৱসাগৰৰ পৰা তেখেতলোকক সক্ৰিয় দিছোঁ যে এই ফেচিষ্ট চৰকাৰখনক যাতে সকলোৱে সৰ্বস্ত ৰাইজে ওলাই উফৰাই পেলাই আৰু এই যি লোকসভা নিৰ্বাচনত তেখেতসকলে বিজেপি বিপক্ষে ভোট দিয়ে আৰু তাৰোপৰি অৰবিন্দ কেজৰিৱালৰ দৰে দায়িত্বহীন সংগ্ৰামীক যাতে অতি সোনকালে তেখেতসকলে এৰি দিয়ে মুকলি কৰি দিয়ে তাক আমি অনুৰোধ আমি ইয়াৰ পৰা প্ৰতিবাদ জনাইছোঁ। আৰু নহ'লে অনাগত দিনত ইয়াত ভয়াৱহ আন্দোলন হ'ব নিশ্চিত। যোৱাকালি অৰবিন্দ কেজৰিৱাল বিৰোধী নেতা আপৰ জ্যেষ্ঠ নেতা তাৰোপৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক কালি বাসগৃহৰ পৰা যেনেধৰণে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে আমি ৰাইজৰ তীব্ৰ নিন্দা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু সেইকাৰণে আজি ঐতিহাসিক দলমুখ চাৰিআলিত আমি প্ৰতিবাদ গঢ়ি তুলিব খুজিছোঁ। আমি গণতান্ত্ৰিকভাৱে আমি চৰকাৰখনক সক্ৰিয় দিব খুজিছোঁ যে এনেধৰণে অমানৱীয় এটা ফেচিষ্ট ধৰণে নিজৰ যিবোৰ চৰকাৰী এজেঞ্চি আছে তেখেতসকলক ব্যৱহাৰ কৰি যাতে মানুহক গ্ৰেপ্তাৰ নকৰে তাক আমি সক্ৰিয় দিছোঁ। আৰু ইয়াৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে জোৰ জবৰদস্তি কৰি নিজৰ ক্ষমতাৰ বলেৰে আচলতে কেনেকৈ চৰকাৰখনে তেখেতৰ বিৰোধী নেতাসকলক যে দুৰ্বল কৰিবৰ কাৰণে আৰু নিজকে ক্ষমতাত থাকিবৰ কাৰণে কেনেধৰণে মানুহক গ্ৰেপ্তাৰ কৰিছে তাৰ এটা উদাহৰণ কালি অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা উদাহৰণ আমি ৰাইজৰ কোনো কাৰণতে মানি নলওঁ আৰু অনতিপলমে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ আমি মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ হতকাৰী কামবোৰৰ পৰা তেখেতসকলক আঁতৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ প্ৰতিফলন এইখন চৰকাৰ এই বিজেপি চৰকাৰে অতি সোনকালে এই লোকসভাত পাব। সৰ্বস্ত ৰাইজে এইখন চৰকাৰ উফৰাবৰ কাৰণে ৰৈ আছে আৰু আমি পুনৰবাৰ ঐতিহাসিক শিৱসাগৰৰ পৰা তেখেতলোকক সক্ৰিয় দিছোঁ যে এই ফেচিষ্ট চৰকাৰখনক যাতে সকলোৱে সৰ্বস্ত ৰাইজে ওলাই উফৰাই পেলাই আৰু এই যি লোকসভা নিৰ্বাচনত তেখেতসকলে বিজেপি বিপক্ষে ভোট দিয়ে আৰু তাৰোপৰি অৰবিন্দ কেজৰিৱালৰ দৰে দায়িত্বহীন সংগ্ৰামীক যাতে অতি সোনকালে তেখেতসকলে এৰি দিয়ে মুকলি কৰি দিয়ে তাক আমি অনুৰোধ আমি ইয়াৰ পৰা প্ৰতিবাদ জনাইছোঁ। আৰু নহ'লে অনাগত দিনত ইয়াত ভয়াৱহ আন্দোলন হ'ব নিশ্চিত।